তো আজি এইচএস ফাৰ্ষ্ট ইয়াৰৰ আগৰ এটা ক্লাছ কৰিছিলোঁ তাত কিছুমান ডেফিনেশ্যন দিছিলোঁ তাত সমান সংগতি বা ইকুৱেল সেটছক লাগি দিছিলোঁ তে আজি তাৰ পিছৰখিনি আমি চাম তাৰ পিছৰ ডেফিনেশ্যন কেইটা তে তাৰ পিছত আছে তোমাৰ এটা আছে পাৱাৰ সেটছ বুলি বা ঘাত সংগতি পাৱাৰ সেট বা অসমীয়াত কয় এইটো ঘাত সংগতি তে এইটো কেনেকুৱা তুমি যিকোনো এটা সেট এটা লোৱা সেট 1 2 এতিয়া এই সেটটোৰ পৰা যিমানটা সাবসেটস তুমি পোৱা এই সেটটোৰ পৰা যিমানটা সাবসেটস পোৱা সেই সাবসেটস বিলাকৰ যেটো সেট হ'ব বা যিমানটা উপসংগতি পোৱা সেই উপসংগতি বিলাকৰ যেটো সংগতি হ'ব তাক কোৱা হ'ব পাৱাৰ সেট the set of all subsets of a set is called the power set so the phi means the null set is always a subset of A the singleton sets 1 is a subset of A the singleton set 2 is a subset of A and the set 1 2 means every set is a subset of itself so A is a subset of A so these are 1 the 2 3 4 these four sets are the subset of A so the power set of A is equal phi 1 2 and the set 1 2 this is set 1 and this is set 2 means the set contain the element 1 and the set contain the element 2 so this is the power set of this set A this is the power set of the set A so means the set of all subset of a set A is called the power set of A এটা যিকোনো সংগতি লোৱা আৰু সেই সংগতিটোৰ যিমানটা উপসংগতি হ'ব পাৰে সেই উপসংগতি বিলাকৰ যেটো সংগতি হ'ব তাক ক'ব পাৱাৰ সেট বা তোমাৰ ঘাত সংগতি তে এতিয়া ইয়াৰ নাম্বাৰ অফ এলিমেন্ট অফ পাৱাৰ সেট এটা ঘাত সংগতিৰ মূলৰ সংখ্যা উলিওৱা এটা ফৰ্মুলা এটা আছে তে ফৰ্মুলাটো কেনেকুৱা number of element of PA 2 to the power number of element of A 2 to the power number of element of A how to find the number of element of power set of A this is the formula number of element of power set of A is equal to 2 to the power number of element of A so check korim ami the number of element of A is equal to 2 so 2 square is equal to 4 so here 5 1 2 3 means 1 2 3 4 elements here next definition to whole universal set universal set এটো আছে সৰ্বজনীন সংহতি তে ইউনিভাৰ্সাল সেটৰ মিনিংটো অলপ ডাঙৰ এটো তোমাৰ ইউনিভাৰ্সাল তোমাৰ যিমান সময় থাকিব পাৰে মানে আমাৰ মেইন এই ওয়ার্ডটো পৰা আহিছে ইউনিভাৰ্সৰ পৰা তো সব সময় থাকিব ইয়াত তে ইয়াত তো আমাৰ সেট হিচাপে চালে কেনেকুৱা হ'ব তে তোমাক কিছুমান সেটস দিয়া আছে তোরা A set to দিয়া আছে 1 2 B set to দিয়া আছে 1 2 3 C set to দিয়া আছে 2 3 তে এই তিনিটা সেটৰ ভিতৰত চোৱা B যেটো সেট আছে এই B সেটটোত A C দুয়োটা সেট সোমাই আছে A টো সোমাই আছে C টো সোমাই আছে
গতিকে এই সেটটো এই দুটাৰ কাৰণে কি হ'ব ইউনিভাৰ্সেল সেট তাৰমানে তোমাক যিকিটা সেট দিয়া থাকে সেই সেট কেটা যিটো সেটৰ সাবসেট হ'ব হেতুকে আমি কি বুলি কম ইউনিভাৰ্সেল সেট বুলি কম ঠিক আছে গতিকে ইয়াক আমাৰ জেনাৰেলি ক্যাপিটেল ইউ ৰে বুজোৱা যায় ইউনিভাৰ্সেল সেট ক্যাপিটেল ইউ ৰে বুজোৱা যায় এটো বিশেষ বেলে একো নাই তোমাক যিখিনি দিয়া থাকে যিকিটা সেট দিয়াই থাকে সেই সেট কেটা যিটো সেটৰ সাবসেট হয় দা সাবসেট বা এনেকৈ কোৱা যায় সুপাৰসেটটো কৈছো না এটো সুপাৰসেটটো কেনেকুৱা যদি এ যদি বিৰ সাবসেট হয় তেতিয়া বিগ এৰ সুপাৰসেট বুলি কোৱা যায় অধিসংগতি সুপাৰসেট বা অধিসংগতি গতিকে তোমালোকে এনেকেও ক'ব পাৰা the superset of every given set is called the কি হ'ব ইউনিভাৰ্সেল সেট তাৰমানে যেকিটা তোমাৰ গিভেন সেট দিয়া থাকে সেই গোটেইকিটা সেটৰে কি হ'ব সুপাৰসেটটো গোটেইকিটা সেটৰে সুপাৰসেট হ'ব লাগিব এটা হ'ব লাগিব গতিকে গোটেইকিটা সেট এটা সেটত সোমাই থাকিব লাগিব সেই সেটটোকে আমি কি বুলি কম ইউনিভাৰ্সেল সেট বুলি কম আমি নেক্সট আহিব ইউনিয়ন অফ সেট এটো সংগতিৰ মিলন বুলি কয় যে দুটা সংগতিৰ মিলন তে মই এটা এক্সাম্পল দিছো ফাৰ্স্ট বি এটা সেট লৈছো 2 4 5 তে এ ইউনিয়ন বি কি হ'ব এ থকা মূল আৰু বি থকা মূল এই গোটেই কিটা লম এ থকা মূল আৰু বি থকা মানে কোনবা এটা থাকিলে হল গোটেই কিটা লম আৰু যিকিটা তোমাৰ দুয়োটাতে আছে যিটো মূল তোমাৰ দুয়োটাতে আছে হেতু আমি এবাৰ লম তে এই সেটটো হ'ব 1 2 3 2 2 তো লৈছো আমি 4 5 1 2 3 4 5 ইয়াত 2 টোৰ ডাবল আছে এই কাৰণে আমি এবাৰ লৈছো তে ইয়াৰ ডেফিনেশন হিচাপে চাবলৈ গলে তে সেটটো কেনেকুৱা a ইউনিয়ন b টো কেনেকুৱা হ'ব for any two set a union b is equal to x such that x be any element x belongs to a or x belongs to b means x is an element of a or x is an element of b means every element of a union b is an element of a or an element of b means must be exist in one set every element of a must be exist in one of this a or b set clear te yar ketaman property ase hekira sam ami property keta kenekwa so duta jodi ami same set lolu equal set lolu a union a te yar ki hobo a union a yar union to ki hobo a hobo karon gote kita element common thakibo gotike ebar lom gotike সেই সেটটো hobo a hobo tar pisot jodi ami a union null set to lom tetia ki hobo te null setot eta element na thake gotike a logot jodi union kora union jodi lua te must be gote kita element kar hobo a hobo karon iyato eta element nai gotike eitu ami ki likhim a boli likhim next tomar e commutative property satisfy koribo commutative property a union b is equal to b union a union b is equal to b union a both are equal next it satisfies the associative property also associative property a union b union c is equal to a union b union c a union b union c also u means universal set this u means universal set union a
is equal to the universal set because A is a subset of universal set. So U union A is equal to U. Next amar lom intersection law. The সংহতিৰ ছেডন ইণ্টাৰসেকশ্যন অফ সেটস তো এটো কেনেকুৱা A B A set contain the elements 1 2 and 3 and B B A set which contain the elements 2 3 and 4 then intersection of A and B is contain 2 and 3 means the intersection of two sets contain the common elements of the two sets, common element of the both sets. ঠিক আছে তো দুটা সেট যদি লও আমি এনেকে গতিকে ইহতৰ ইন্টারসেকশনটো কি হ'ব ছেডনটো কি হ'ব দুটা সংহতিৰে কি হ'ব কমন এলিমেন্ট কিটা কমন মূলক এটা যে কিটা হ'ব তে হেকিটাক আমি ইন্টারসেকশন লোৱা বুলি কম তে তাৰ ডেফিনেশনটো ললে কেনেকুৱা হ'ব A intersection B is equal to x such that x belongs to A and x belongs to B. ঠিক আছে তো ইয়াত ইউনিয়ন আৰু ইন্টারসেকশনৰ মাজত ডিফারেন্সটো কি ইয়াত n মানে দুটাতে থাকিব লাগিব A to থাকিব লাগিব B to থাকিব লাগিব x belongs to A আৰু x belongs to B x belongs to A and x belongs to B দুটাতে থাকিব লাগিব তেতিয়া আমি তাৰ এই সেটটোক আমি কি বুলি কম ইন্টারসেকশন লোৱা বুলি কম বা আমি ছেডন লোৱা বুলি কম ঠিক আছে The next property কেটামান চাইছো A intersection phi the phi set tut কোনো এলিমেন্ট নাথাকে নাল সেট গতিকে দুটাৰে যদি কমন এলিমেন্টস হোৱা একো নাপাবা গতিকে তাত কি হ'ব phi হ'ব একেই নাল সেট পাবা U intersection A U means the universal set গতিকে A is a subset of U গতিকে ইয়াৰ পৰা যদি ইন্টারসেকশন লোৱা কমন কি হ'ব A সেটটো কতে কিটা আহিব কাৰণ সাবসেট হয় এই এর গোটে কিটা ইউট আছে গতিকে কমন যদি লোৱা এটো আহিব A ইয়াতো তোমাৰ কমিউটেটিভ প্ৰপাৰ্টি স্যাটিসফাই কৰিব A intersection B is equal to B intersection A A intersection B is equal to B intersection A also it satisfies the associative property A intersection B intersection C is equal to A intersection B intersection C. A intersection B intersection C is equal to A intersection B intersection C. আৰু এটা আছে ডিস্ট্রিবিউটিভ প্ৰপাৰ্টি ইউনিয়ন আৰু ইন্টারসেকশনৰ A union B intersection C is equal to কি হ'ব A union B intersection A union C তে এই চিনটো যদি আমি চেঞ্জ কৰি দিও A intersection B union C হয় তেতিয়াও কি হ'ব A intersection B union A intersection C গতিকে এই দুটা হয় তোমাৰ ডিস্ট্রিবিউটিভ প্ৰপাৰ্টি দুটা সিম্বল থাকে ইয়াত ইউনিয়ন আৰু ইন্টারসেকশন তে কেটা আছিল প্ৰপাৰ্টি ইন্টারসেকশনৰ তাৰ পিছত আছে তোমাৰ এতিয়া একিটা যোৱাৰ পিছত আছে next difference of sets difference of set to one difference of sets তে সংগতিৰ যেটো কোৱা যায় অন্তৰ বা বিয়োগ কৰা বুলি কোৱা যায়
তো সংহতিৰ অন্তৰটো আমি কেনেকৈ উলিয়াম ইয়াতো মই এক্সাম্পল এটা লৈছোঁ এ এটা সেট 1 2 3 বি এটা সেট 3 4 5 তে a difference b is equal to কি হ'ব তে সেই এলিমেন্ট কিটা লম যিকিটা অকল 8 আছে তাৰমানে তুমি এনেকৈ কোৱা পাৰা a আৰু b ৰ যিকিটা কমন আছে হেকিটা a ৰ পৰা আমি মাইনাস কৰি দিম a আৰু b ৰ কমন কি আছে 3 আছে গতিকে a ৰ পৰা মাইনাস কৰি দিলে যিকিটা আমি এলিমেন্ট পাম means a difference b contains the element x such that x belongs to a but x does not belongs to b means the element which belongs to a but not belongs to b means it belongs to a only jekita okol 8 thake Venn diagram হিসাবে তুমি যদি সোয়া তে a difference b কেনেকৈ হ'ব এটো a set এটো b set এটো a এটো b তে a difference b কি হ'ব এইখিনি বস্তু এইখিনি অকল 8 আছে ই b ৰ এলিমেন্ট নাই দে অকল a ৰ এলিমেন্ট ঠিক আছে পিওর a ৰ এলিমেন্ট কিটা হেকিটা ক'ব তোমাৰ কি হ'ব ডিফারেন্স অফ সেট তেনেকে b ডিফারেন্স a যদি উলিয়াব লগা হয় তেটা এইখিনি পাবা তোমালোকে এইখিনি হ'ব তোমাৰ b ডিফারেন্স a আৰু এটো তোমাৰ a ডিফারেন্স b আৰু মাজৰ যিখিনি আছে এটো হল a ইন্টারসেকশন b এইখিনি আছে তোমাৰ কমন এলিমেন্ট খিনি দুটা সেটৰ a ইন্টারসেকশন b তে আলটিমেটলি কেনেকুৱা যদি তুমি a ডিফারেন্স b উলিয়াব লাগে কমন এলিমেন্ট কিটা তুমি নেগলেক্ট ডিলিট কৰি দিব লাগে কমন এলিমেন্ট কিটা তোমাৰ সেটৰ পৰা ডিলিট কৰি দিব লাগে a ডিফারেন্স b লৈছা গতিকে কমন এলিমেন্ট কিটা a ৰ পৰা মাইনাস কৰিম b ডিফারেন্স a ললে কমন এলিমেন্ট কিটা b ৰ পৰা মাইনাস কৰিম তে এটো আছিল তোমাৰ ডিফারেন্স অফ সেট আৰু এটা আছে তোমাৰ ডিসজয়েন্ট সেট ডিসজয়েন্ট সেট অসংযুক্ত সংহতি তে এটো সিম্পল কথা অসংযুক্ত মিন্স তার কমন এলিমেন্ট না থাকে a ইন্টারসেকশন b is equal to 5 if a intersection b is equal to 5 then a and b are said to be disjoint set যদি a আৰু b সেডন টু 5 হয় একটো সংহতি হয় তেতিয়া a আৰু b কি কব অসংযুক্ত সংহতি বুলি কব এটা সিম্পল কথা তে ইয়াত তোমাৰ a ডিফারেন্স b কমন নাই a ডিফারেন্স b আৰু a ইন্টারসেকশন b দুটাৰ মাজত কমন নাই আৰু b ডিফারেন্স a একিটা মাজত কমন এলিমেন্ট নোপোৱা তুমি গতিকে এই তিনিটা সেট হ'ব a ডিফারেন্স b a ইন্টারসেকশন b b ডিফারেন্স a এই তিনিটা সেট হ'ব কি ডিসজয়েন্ট সেট তাৰ পিছত এটা আছে আৰু কমপ্লিমেন্ট অফ সেট কমপ্লিমেন্ট অফ সেট বা সংহতিৰ পূৰক সংহতি বুলি কোৱা যায় তে কমপ্লিমেন্ট অফ সেট কেনেকুৱা তে তাৰ কাৰণে মই ভেন ডায়াগ্ৰাম আঁকিছো এটো a সেট এটো a সেট আৰু এটো তোমাৰ ইউনিভার্সাল সেট তে a c টু কেনেকুৱা হ'ব a কমপ্লিমেন্ট এনেকৈ বুজা যায় a ড্যাশ বা a c তে এটো কেনেকুৱা হ'ব a সেট টু এইখিনি মানে a টুক বাদ দি ইউনিভার্সাল সেটত যিখিনি থাকে means a c contain the elements কেনেকুৱা এলিমেন্ট কন্টেইন কৰিব x belongs to u means universal set and x does not belongs to a universal setor পৰা a set টুক বাদ দি তুমি যিখিনি এলিমেন্টস পাবা
সেই এলিমেন্টস কেইটাৰ সেটটো কি বুলি ক'ব AC বা কমপ্লিমেন্ট অফ সেট বা সংগতিৰ পূৰক বুলি ক'ব মানে তুমি এনেকেও লিখা যায় U ডিফাৰেন্স A ইকুৱেল টু AC মানে ইউৰ পৰা ইউনিভাৰ্সাল সেটৰ পৰা A টো বাদ দিলে যিখিনি পোৱা যায় হেতু হ'ব তোমাৰ কমপ্লিমেন্ট অফ সেট বা সংগতিৰ পূৰক বা পূৰক সংগতি বুলি কোৱা যায় ঠিক আছে এটা ইয়াৰ এটা প্ৰপাৰ্টি আছে AC হোল C মানে কমপ্লিমেন্টৰ কমপ্লিমেন্ট কমপ্লিমেন্টৰ কমপ্লিমেন্ট কমপ্লিমেন্টৰ লগে লগে এক বাদ দি যিখিনি থাকিল সেইখিনি ললা তাৰ কমপ্লিমেন্টৰ লগে লগে কি থাকিব ইউ A টো থাকিব গতিকে কমপ্লিমেন্টৰ কমপ্লিমেন্টটো কি হ'ব আলটিমেটলি A সেটটো ঠিক আছে এটো এটা ইম্পৰ্টেন্ট প্ৰপাৰ্টি তেখিনি আছিল ডেফিনেশন নেক্সট ক্লাছত এক্সাৰসাইজ স্টাৰ্ট কৰিম ঠিক আছে